নমস্কাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু নিৰ্দেশনাখন আহিছে অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল শ্ৰীভূমিৰ পৰা। জনাব বিচাৰিছোঁ এইখিনিতে যিহেতু অত্যাধিক গৰম হোৱাৰ বাবে বিদ্যালয়ৰ যি পাঠদানৰ সময়সূচী সালসলনি কৰা হৈছে। পূৰ্বৰ যি 9 বজাৰ সময় পাঠদানৰ সময়সূচী আগুৱাই অনা হৈছে। ইয়াত আপোনালোকক জনাব বিচাৰিছোঁ এইখন নিৰ্দেশনা আহিছে শ্ৰীভূমিৰ পৰা। ইতিমধ্যেই ৰাজ্যৰ 4খনকৈ জিলাত যিহেতু পাঠদানৰ সময়সূচী সালসলনি কৰা হৈছে। তিনিচুকীয়া, শ্ৰীভূমি, হাইলাকান্দি আৰু আপোনালোকক জনাব বিচাৰিছোঁ এইখন নিৰ্দেশনা আহিছে শ্ৰীভূমিৰ পৰা। ইয়াত স্পষ্টকৈ উল্লেখ কৰা হৈছে যিহেতু LP স্কুলৰ বাবে সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। পুৱা 7:30 বজাত বিদ্যালয় পাঠদান আৰম্ভ হ'ব আৰু 11:30 বজাত বিদ্যালয় ছুটি হ'ব। আৰু ME স্কুলৰ ক্ষেত্ৰত যিহেতু 7:30 বজাতেই বিদ্যালয় পাঠদান আৰম্ভ হ'ব আৰু 12 বজাত বিদ্যালয় ছুটি হ'ব বুলি উল্লেখ কৰা হৈছে। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলসকলৰ বাবে ইয়াত সময়সূচী উল্লেখ কৰা হৈছে 7:30 বজাতেই বিদ্যালয় পাঠদান আৰম্ভ হ'ব আৰু 12:30 বজাত বিদ্যালয় যিহেতু ছুটি কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। ইয়াত কেইটামান নীতি নিৰ্দেশনা ইয়াত দিয়া হৈছে মই আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু আপোনালোকে এই সময়ছোৱাত বিদ্যালয়খন কেনেকৈ পৰিচালনা কৰিব লাগিব ইয়াত উল্লেখ কৰা হৈছে। যিহেতু মৰ্ণিং এছেম্বলি আপোনালোকে যি প্ৰাতঃসভা বুলি কোৱা হয় সেই প্ৰাতঃসভা আপোনালোকে বাহিৰৰ পৰিৱৰ্তে ক্লাছৰুমতে আপোনালোকে কণ্ডাক্ট কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু আপোনালোকে ছাফিচিয়েণ্ট আপোনালোকৰ বিদ্যালয়ত ড্ৰিংকিং ৱাটাৰ ফেচিলিটি মজুত কৰিবৰ বাবে উল্লেখ কৰা হৈছে। সেই বিদ্যালয়ত ছাফিচিয়েণ্ট ড্ৰিংকিং ৱাটাৰ ফেচিলিটি নাই তেন্তে প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলক ঘৰৰ পৰাই বটলত পানী আনিবৰ বাবে আপোনালোকে ক'ব পাৰে। আৰু লগতে বিদ্যালয়ত আপোনালোকে ORS মজুত ৰাখিবৰ কাৰণে আপোনালোকক জনোৱা হৈছে। ফাৰ্ষ্ট এইড ফেচিলিটি আপোনালোকে বিদ্যালয়ত ৰাখিব লাগিব। প্ৰপাৰ ভেণ্টিলেশ্যন আপোনালোকৰ বিদ্যালয়ত থাকিব লাগিব। আৰু কোনো ধৰণৰ আউটডোৰ এক্টিভিটি এই সময়ছোৱাত আপোনালোকে বিদ্যালয়ত কৰিব নোৱাৰিব। যিহেতু আপোনালোকে বিভিন্ন আউটডোৰ গেমসমূহ খেলোৱা হয় বিদ্যালয়ত, কিন্তু এই অত্যাধিক গৰম হোৱাৰ বাবে আপোনালোকে সেই আউটডোৰ গেমসমূহ আপোনালোকে এভইড কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। আৰু প্ৰতিটো ৰুমতে আপোনালোকে ফাংচনেল ফেন আপোনালোকৰ থাকিব লাগিব আৰু লগতে যি ভেণ্টিলেশ্যন প্ৰতিটো ক্লাছৰুমৰে ভেণ্টিলেশ্যন ব্যৱস্থা থাকিব লাগিব বুলি উল্লেখ কৰা হৈছে। যিহেতু অত্যাধিক গৰম হোৱাৰ বাবে বিদ্যালয়ত আপোনালোকে প্ৰতিটো ৰুমৰে যিসমূহ ফেনসমূহ থাকে ফেনসমূহ ফাংচনেল হয়নে নহয় আপোনালোকে পৰীক্ষা কৰিব লাগিব। আৰু যদি ফেনসমূহ ফাংচনেল নহয় তেন্তে আপোনালোকে ফেনসমূহ ঠিক কৰি পুনৰ ফাংচনেল কৰিব লাগিব। আৰু ইয়াত দিয়া হৈছে ড্ৰেছ কোড উল্লেখ কৰা আছে। যদিও আপোনালোকে বিদ্যালয়ৰ প্ৰপাৰ ইউনিফৰ্ম থাকে, টাই থাকে, বেল্ট, জোতা থাকে, সেই ক্ষেত্ৰত এভইড কৰিবলৈ কোৱা হৈছে। আপোনালোকে প্ৰপাৰ কমফৰ্টেবল আপোনালোকে ড্ৰেছ আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। যিহেতু স্কুলৰ যিসমূহ লাইট ক্লথ বুলি কোৱা হয় কমফৰ্টেবল কটন ক্লথ। নিৰ্দেশনাখন গভৰ্ণমেণ্ট আৰু প্ৰাইভেট স্কুল সকলোৰে বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ' আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।